Hello class 10 তোমালোক কি খবৰ তোমালোক কেনে আছা আজি আমি আলোচনা কৰিম আমাৰ ক্লাস 10 ৰ ম্যাথছৰ 3.2 ৰ একৰ গুটেখিনি কোৱেশ্চন আমি ইমান সহজ পদ্ধতিৰে আজি সলভ কৰি যাম গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু এই ভিডিওটো চোৱাৰ পিছত আৰু এইবিলাক ম্যাথছৰ কাৰণে আৰু ভিডিও চাব নালাগিব মই গ্যাৰান্টি দি কৈ আছো সো এক নম্বৰটো কি কৈছে আমাক এই অঙ্কখিনি আমি যিকোনো পদ্ধতিৰে সলভ কৰিলে নহব আমাক কৈছে প্ৰতিষ্ঠাপন পদ্ধতিৰে আমি সলভ কৰিব লাগিব এতিয়া প্ৰতিষ্ঠাপন পদ্ধতি মানে কি সো প্ৰতিষ্ঠাপন পদ্ধতি মনত আহাৰ এটা ডায়লগ মত ৰাখিবা আমি সমীকৰণ 1 ৰ পৰা উলাম সমীকৰণ 2 ত বহাম সমীকৰণ 2 ৰ পৰা উলাম সমীকৰণ 3 ত বহাম মানে সমীকৰণ 1 ৰ পৰা আমি x ৰ মান উলাম এই মানটো নি আমি সমীকৰণ 2 ত বহাম সমীকৰণ 2 ৰ পৰা আমি y ৰ মান উলাম সমীকৰণ 3 ত বহাম তোমালোকে স্যাৰ কি কৈ আছে বুজি পোৱা নাই আচ্ছা ম্যাথছটো কৰি যোৱা অলপ ধৈৰ্য ধৰা বুজি পাবা মই কৈছো নহয় চোৱা ধৰিলোৱা কি কৰিম আমি এইটো সলিউশন দিম দিয়ে কোৱেশ্চনটো আছে নহয় এইটো আমি নামকৰণ কৰিম এইটো সমীকৰণ 1 এইটো দিম আমি সমীকৰণ 2 ইমানখিনি কৰিব পাৰিবা এইটো সমীকৰণ 1 এইটো সমীকৰণ 2 এতিয়া মই ডায়লগটো কি কৈছিলো আমি সমীকৰণ 1 ৰ পৰা উলাম গতিকে আমি লিখিম প্ৰথমে সমীকৰণ 1 ৰ পৰা মানে সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 কোনটো এইটো সমীকৰণটো লিখি দিম x y = 14 এতিয়া চোৱা ইয়াত কি আছে দুটা চলক আছে x আৰু y আমি এটা ৰাখি দিম ধৰিলো x2 ৰাখি দিলু ইয়াত 14 প্লাস y টো হিফালে গলে কি হল মাইনাস y প্লাস y টো কি হৈ গল মাইনাস y এতিয়া অলপ মন দি চোৱাচোন আমি কি পাই গলো আমি x ৰ মান পাই গলো x = 14 - y মানে যতে x আছে তাতে আমি 14 - y লিখিব পাৰিম এইটোক আমি সমীকৰণ 3 বুলি দি দিম হল ইমানখিনি বুজি পাইছা এতিয়া মই কি কৈছিল ডায়লগটো 1 ৰ পৰা উলাম 2 ত বহাম 1 ৰ পৰা কি উলাইছো x ৰ মান এতিয়া x ৰ মানটো কি কৰিম x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও মই কি কৈছিলো 1 ৰ পৰা উলাম 2 ত বহাম এতিয়া x ৰ মানটো সমীকৰণ 2 ত বহাম এতিয়া ইয়াত চোৱা সমীকৰণ 2 ৰ কথা কৈছে নহয় আমি সমীকৰণ 2 টো লিখি দিও তেতিয়া আমি প্ৰবলেম নহব বুজি পাইছা x - y = 4 আছে এতিয়া চোৱা এতিয়া আমি জানো x ৰ মান আমি x ৰ মান জানো x ৰ মান কি x ৰ ঠাইত লিখিব পাৰো আমি 14 - y লিখিব পাৰো x ৰ সলনি আমি লিখিছো 14 - y আৰু ইয়াত কি আছে আকৌ -y = 4 হল এতিয়া চোৱা ইয়াত -y এটা আৰু এটা -y তে -y কেইটা হ'ব দুটা আছে -y ইফালে আছে 4 14 টো হিফালে গলে কি হ'ব -14 হল ইমানখিনি বুজি পাইছা আচ্ছা এতিয়া চোৱাচোন ইয়াত চোৱা 4 আৰু -14 ইয়াতে প্ৰবলেম কৰে ষ্টুডেন্টে কিন্তু দে চোৱা এটা সংখ্যা প্লাসত এটা সংখ্যা মাইনাসত থাকিলে কি কৰিম আমি সদায় ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মাইনাস কৰিম মানে 14 ৰ পৰা 4 গলে কিমান থাকিব 10 আৰু ডাঙৰ সংখ্যাখন মোৰ কি চিন মাইনাস চিন হল এতিয়া মাইনাসে কাটি গল এতিয়া চোৱা y ৰ লগত 2 আছে পূৰণত হিফালে গলে কি হ'ব হৰণ কত বহে তলত ইয়াতে তলত বহা হল এতিয়া চোৱা 2 1 গুণ 2 2 5 গুণ 10 এটাকে y ৰ মান কিমান ওলাইছে 5 y ৰ মান কিমান ওলাইছে 5 এতিয়া আমি কি কৰিম তোমালোকে তলফাল লিখি যাবা এতিয়া আমি কি কৰিম এই y ৰ মানটো কত বহাম মই কি কৈছিলো সমীকৰণ 1 ৰ পৰা উলাম 2 ত বহাম 2 ৰ পৰা উলাম কত বহাম 3 ত বহাম এতিয়া y ৰ মানটো কত বহাম আমি y ৰ মান সমীকৰণ কত বহাম সমীকৰণ 3 ত বহুৱাই পাও এতিয়া সমীকৰণ 3 কোনটো এইটো হয় তো এইটো লিখো আমি x 14 - y 14 আছে এতিয়া আমি y ৰ মান জানো y ৰ মান কি y ৰ মান হৈছে 5 এতিয়া 14 ৰ পৰা 5 গলে কিমান থাকিব 9 এতিয়া আমি পাই গলো এটাকে x = কিমান 9 আৰু y = কিমান y = কিমান ওলাইছিল y = 5 হৈ গল এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা আমি এটো সলিউশন দি দিও চোৱা এইটো তো দুনিয়া হিচাপত আছে গতিকে এইটো সমীকৰণ 1 দি দিম হল
কিন্তু ইয়াতে চোৱা ইয়াতে অলপ প্ৰব্লেম আছে চোৱা ইয়াতে এইটো ভগ্নাংশত আছে গতিকে আমি এইটো অলপ সৰল কৰিলো মানে ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ আহো চোৱা এইবিলাক অনুক কেনেকৈ কৰে চোৱাচোন প্ৰথমে আমি কি কৰিম তলৰ দুইটা পূৰণ কৰিম হল 3 আৰু 2 3 দুগুণ কিমান 6 হল তাৰ পিছত আমি ক্ৰস মাল্টিপ্লাই কৰিম এই 2 আৰু s পূৰণ কৰিলে কি হ'ব 2s plus 3 into t মানে 3t equal 6 বুজি পাইছা আচ্ছা এতিয়া চোৱা ইয়াৰ তলত একোনে মানে কি আছে 1 আছে মাজত সমান চিন থাকিলে আমি মানে বজ্ৰপূৰণ কৰো মানে ক্ৰস মাল্টিপ্লাই কৰো গতিকে আমি কি কৰিম আমি 1 এৰে এইখিনিক পূৰণ কৰিম এতিয়া 1 এৰে যিকোনো সংখ্যাক পূৰণ কৰিলে যেনেকুৱা আছে এনেকুৱা থাকে 1 into 5 মানে 5 1 into g মান g পূৰণ কৰিবা এইটো হ'ব গতিকে 1 এৰে এই গুটেইখিনিক পূৰণ কৰিলে g আছে কি হ'ব তো কি হ'ব 2s plus 3t হ'ব আৰু এইটো 6 পূৰণ কৰিলে কিমান হ'ব 36 এতিয়া তো এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত আহি গৈছে গতিকে এইটো হ'ব সমীকৰণ 2 এতিয়া আমি 1 আৰু 2 পাই গৈছো আৰু তোমাৰ টেনচন আছে নেকি কি 1 ৰ পৰা উলাম 2 ত বহাম 2 ৰ পৰা উলাম 3 ত বহাম মনত আছে আচ্ছা এতিয়া প্ৰথমে কি কৰিম 1 ৰ পৰা উলাম গতিকে সমীকৰণ 1 ৰ পৰা কৰ পৰা 1 ৰ পৰা সমীকৰণ 1 কোনটো এইটো হয় গতিকে s - t যেতিয়া যেটো সমীকৰণ নাম কয় লিখি দেবা 3 হল এতিয়া সো ইয়াৰ পৰা আমি s টো ৰাখি দিও ইয়াত 3 আছে - t ফালে গলে কি হ'ব +t হল এতিয়া এইটো সমীকৰণ কি হৈ যাব 3 ইমানখিনি বুজি পাইছা ইমানখিনি বুজি পাইবা ইমানখিনি বুজি পাইবা নাই ইমানখিনি বুজি পাইছা আচ্ছা s ৰ মান কি পাইছো আমি 3 + t এতিয়া যতে আমি s পাম তাতে কি লিখিব পাৰো 3 + t লিখিব পাৰো হল ইমানখিনি আচ্ছা এতিয়া তোমালোকে তলফালে লিখি যাবা বুজি পাইছা মোৰ তাতে ঠাই নাই গতিকে এতিয়া s ৰ s = 3 + t এতিয়া আমি সমীকৰণ 1 ৰ পৰা কাৰ ভ্যালু পাইছো s ৰ ভ্যালু এতিয়া আমি কি কৰিম s ৰ মান কত বহাম আগৰটো s আছিল x আছিল এতিয়া এটো কি s s ৰ মান সমীকৰণ এটো 1 পিছত কি 2 সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 কোনটো 2 এইটো হয় গতিকে সমীকৰণটো লিখি দিও প্ৰথমে 2s plus 3t equal 36 সমীকৰণটো লিখি দিম তো তেনেহলে মোৰ প্ৰবলেম নহব বুজি পাইছা এতিয়া সৈতে 2 আছে s ৰ টাইপ কি বহিব s ৰ টাইপ বহিব 3 plus t এই s ৰ টাইপ কি বহিব 3 plus t কিউ s equal 3 plus t হয় এতিয়া এই দুটো সম্পৰ্ক কি আছিল পূৰণ গতিকে আমি ব্ৰেকেট দি দিও পূৰণ বুজা যাব হল আচ্ছা তাৰ ভিতৰত কি আছে plus 3t equal 36 ইমানখিনি বুজি পাইছা এতিয়া ব্ৰেকেট আছে মানে কি পূৰণ আছে 2 3 গুণ 6 2 into t মানে 2t 2t 40 কয় না 2t আচ্ছা তাৰ ভিতৰত কি আছে 3t equal 36 হল এতিয়া সোয়া এতিয়া ইয়াত যদি আমি সোয়া দুটা t আৰু তিনটা t কিমানটা t হ'ব পাঁচটা t হ'ব হল ইফালে কি আছে 36 এতিয়া এই 6 টো ইফালে গলে কি হ'ব -6 হল 5t 36 ৰ পৰা 6 গলে কিমান থাকিব 30 হল এটা t লগত 5 আছে পূৰণত হিবালে গলে কি হ'ব হৰণ কত বহিব তলত বহিব 5 * 5 5 6 * 30 এটাকে t ৰ মান কিমান 6 হল এটা t ৰ মান কত বহাম t ৰ মান সমীকৰণ 3 বহাম 1 2 3 মত থাকিব এটা t ৰ মান মোৰ লিখাখিনি হ্যান্ডৰাইটিং হলো বেয়া আছে বুজাৰ চেষ্টা কৰিবা t ৰ মান সমীকৰণ কত বহাম 3 বহুৱাই 3 গুণটো এইটো গতিকে লিখো আমি s equal 3 plus t হল এতিয়া সোয়া 3 t ৰ মান কিমান t ৰ মান 6 গতিকে 3 plus 6 কিমান হ'ব 9 এটা উলাই গল এটাকে আমাৰ s ৰ s equal কিমান 9 আৰু t equal কিমান 6 হল ইয়া 3 নম্বৰটো সোয়া আমি সলিউশন দিম সোয়া এটো আমি কি কৰিম সমীকৰণ 1 দিলু এতে এইটো সোয়াছন অলপ মন দি সোয়া ইয়াৰ পৰা আমি কমন আনিব পাৰিম সোয়া
ইয়াতে 9 ইয়াতে 3 আছে কমন আহিব কিনো 3 নেউতা পৰিলে আমি 9 টো পাম গতিকে 3 আহি যাব কমন হল এতিয়া তো আমি ইয়াতে মিলাই তম 3 লগত কি পূৰণ কৰিলে 9 হ'ব 3 3 গুণ 9 x টো আমাৰ থাকি গল -3 আহি গল কিমান থাকিল y হল ৰেফাৰ থাকিল কি 9 হল এতিয়া চোৱা এতিয়া 3 টো পূৰণত আছে হিফালে গলে কি হ'ব হৰণ ইয়াত কি থাকিব 3x y 9 আছে 3 আছে পূৰণত হিফালে গলে কি হ'ব হৰণত হৰণত কত বহিব এই তলত হল এতিয়া চোৱা 3x y 3 গুণ 3 3 3 গুণ 9 এটি হ'ব সমীকৰণ 2 এতিয়া অলপ মন দি চোৱাচোন 3x y 3 3x y 3 কিবা বুজি পাইছে নেকি ইয়াত চোৱা সমীকৰণ দুয়োটা সেম হৈ গৈছে গতিকে সমীকৰণ দুটা সেম থাকিলে কি হ'ব তাৰ অসীম সংখ্যক সমাধান থাকিব গতিকে আমি লিখিছো যেহেতু সমীকৰণ 1 আৰু 2 একে এতেকে উত্তৰ সমীকৰণ 0 অসীম সংখ্যক সমাধান আছে